বঙাইগাঁও জিলাৰ সন্ন্যাসী পাহাৰত জুবিনদাৰ জুবিন ক্ষেত্ৰখনৰ সমীপতে নিৰ্মিত হৈছে আমাৰ বঙাইগাঁও জিলাৰ ইঞ্জিনিয়াৰিং কলেজখন। বঙাইগাঁও জিলাৰ এই ইঞ্জিনিয়াৰিং কলেজখনৰ আধাৰশিলা 2018 চনৰ 13 ছেপ্টেম্বৰত স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ইঞ্জিনিয়াৰিং কলেজখন হৈছে আছাম ইঞ্জিনিয়াৰিং কলেজ। অসমৰ এই প্ৰথমখন ইঞ্জিনিয়াৰিং কলেজ স্থাপিত কৰা হৈছিল 1955 চনত। এই ইঞ্জিনিয়াৰিং কলেজখন গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত। আমাৰ বঙাইগাঁও জিলাত নিৰ্মিত হৈ থকা এই ইঞ্জিনিয়াৰিং কলেজখনৰ আৰ্হিত প্ৰায় দেখিবলৈ একে আমেৰিকাৰ হোৱাইট হাউচৰ লগত। বঙাইগাঁও জিলাৰ এই ইঞ্জিনিয়াৰিং কলেজখনৰ কেম্পাছৰ পৰিসৰ হৈছে প্ৰায় 2,42,000 বৰ্গফুট। ইঞ্জিনিয়াৰিং বা অসমীয়াত অভিযান্ত্ৰিকী মানে হৈছে বিজ্ঞান আৰু গণিতৰ জ্ঞানৰ ব্যৱহাৰ কৰি ঘৰ, যন্ত্ৰ, ৰাস্তা, সেতু আদি নিৰ্মাণ কৰাৰ এটা বিদ্যা। ইঞ্জিনিয়াৰিঙৰ বহুকেইটা শাখা থাকে, তাৰে কেইটামান হ'ল চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং আৰু কেমিকেল ইঞ্জিনিয়াৰিং। জানেনে আমাৰ হিন্দু ধৰ্মত এনে এজন ভগৱান আছে যোনজনক গড অফ ইঞ্জিনিয়াৰিং বুলি কোৱা হয়। তেওঁৰ নাম হৈছে ভগৱান বিশ্বকৰ্মা। ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ দ্বাৰিকা নগৰীখন ভগৱান বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত হৈছিল বুলি হিন্দু ধৰ্মত বিশ্বাস কৰা হয়।